থাইলেণ্ডৰ এখন খুব ধুনীয়া আইলেণ্ড হ'ল কো সামেট। আহকচোন আজি আপোনালোকক দেখাওঁ কো সামেটত আপোনালোকে গ'লে ক'ত থাকিব আৰু আমি ক'ত আছিলোঁ। কো সামেটৰ এখন খুব ধুনীয়া ৰিজৰ্ট হ'ল ভিমাৰন সামিট বুলি। এইখন এখন চি ফিচিং ৰিজৰ্ট হয়। একেবাৰে ৰিজৰ্টখনৰ সন্মুখতে সাগৰখন আছে। খুবেই ধুনীয়া ৰিজৰ্ট হয় আৰু লগতে ৰুম ৰেটছবোৰো বহুত বেছি হাই নহয়। ৰিজৰ্টখন খুব ৱেল মেইনটেইনড হয় আৰু খুব ধুনীয়া চাফ চিকুণকৈও ৰাখিছে আৰু সন্মুখত যেতিয়া সাগৰখন থাকে তেতিয়া খুবেই ভাল লাগে পৰিৱেশটো। আমাৰো খুব ভাল লাগিছিল এইখন ৰিজৰ্টত থাকি পেলাই। অকল 1 to 2 কিলোমিটাৰ ডিষ্টেঞ্চতে ইয়াতে বহুতখিনি বস্তু পোৱা গৈছিলে। 2 কিলোমিটাৰ ডিষ্টেঞ্চতে আছিলে কো সামেটৰ পিয়ৰটো আৰু উইদিন 1 কিলোমিটাৰ আছিল বহুতকেইখন বিচ আৰু লগতে লোকেল মাৰ্কেটখনো আছিল 1.5 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰতে। ভিমাৰন সামিটত আমি বুক কৰা ৰুমটো আছিলে এটা ডিলাক্স চি ভিউ ৰুম আৰু ৰুমটো পাৰ নাইট এৰাউণ্ড 6,000 ৰুপিজৰ আছিলে, য'ত ব্ৰেকফাষ্টটো ইনক্লুড আছিলে। দেখা পাইছে নহয় ৰুমটো খুবেই ধুনীয়া আছিলে আৰু খুব কোজিও আছিলে। ৰুমটোৰ বেলকনিখনত যেতিয়া বহি পেলাই এই সাগৰৰ শব্দটো আৰু নেচাৰখিনি চাব পাৰি, তাতকৈ ভাল লগা পৰিৱেশ চাগে ক'তোৱে নাই। এই ৰিজৰ্টখনত খুব ধুনীয়া এখন ৰেষ্টুৰেণ্টো আছিল, লগত বাৰো আছিলে আৰু লগতে ছুইমিং পুলো আছিলে। এইখন এনেকুৱা এখন ধুনীয়া ৰিজৰ্ট হয় য'ত আপোনালোকে এটা ফুল ইভিনিং ৰিজৰ্টখনতে টাইম স্পেণ্ড কৰিব পাৰিব। আমাৰ খুব ভাল লাগিল ভিমাৰন সামিটত থাকি। আপোনালোকে কো সামেট গ'লে তাত থাকিব পাৰিব।